Hello students, কি খবৰ তোমালোকৰ? ভালে আছা নিশ্চয়? আজি মই তোমালোকৰ ক্লাছ 9 আৰু 10 দুইটা ক্লাছৰ সুবিধা হোৱাকৈ অসমীয়া ব্যাকৰণৰ আটাইতকৈ গুৰুত্বপূৰ্ণ এটি বিষয় সন্ধি লৈ আহিছো। সন্ধি তোমালোকে ভাবিছা নিশ্চয় ন? সন্ধিটো সৰুৰ পৰা পায়ে আহিছো। গতিকে সন্ধিনো কি আমি আৰু বিস্তৃতভাৱে জানিবলৈ চেষ্টা কৰো, ঠিক আছে? আহা তেন্তে। তোমালোকে ভাবিছা নিশ্চয় ন, সন্ধি বুলি কৈ আনিলো ইয়াণ্ডাবু সন্ধিৰ কথা কৈছো নে মহাভাৰতৰ সেই যুদ্ধত যি সন্ধি হৈছিলে তাৰ বিষয়ে কৈছো। সেই সন্ধি কি হৈছে? সেই সন্ধি হৈছে এগ্ৰিমেণ্ট অৰ্থাৎ চুক্তি। আৰু আমাৰ ব্যাকৰণত যি সন্ধি আছে এই সন্ধি হৈছে কি হ'বনো পাৰে? আহাচোন জানো ন। এতিয়া তোমালোকে ভাবিছা ন, বাইদেউ গ্ৰামাৰ ব্যাকৰণৰ আমাৰ সন্ধি পঢ়াবলৈ আহিছে, আকৌ এইবোৰ কি লৈ আহিলে? নহয় জানো? তোমালোকে ভাবিছে কি লৈ আহিলে, আমাক কি কৰিব বিচাৰিছে আচলতে? এতিয়া আমি এই উদাহৰণৰ জৰিয়তে শিকিম যে সন্ধি কাক বোলে, ঠিক আছে? এতিয়া চোৱা, নেমু চেনি নিমখ লগ লাগি কি হৈছে? চৰ্বত হৈছে। গৰমততো সকলোৱে খোৱাই চৰ্বত, হয়নে? জুচ খোৱা, কোল্ড ড্ৰিংকছ খোৱা, তাত কেৱল পানী থাকে জানো? তাততো বহুত বস্তু মিক্স থাকে। ইয়াতো কি কৰিছে? নেমু মিক্স কৰিছে, চেনি মিক্স কৰিছে, নিমখ মিক্স কৰিছে। মিক্স কৰি কি কৰিছে? চৰ্বত বনাইছে। আমাৰ অসমীয়া ব্যাকৰণতো তেনেদৰে শব্দ, দুটা শব্দ যোগ হৈ অৰ্থাৎ মাৰ্জ হৈ দুইটা একেলগ হৈ যায় আৰু এটা নতুন শব্দৰ সৃষ্টি হয়, সেইটোৱেই হৈছে সন্ধি। এতিয়া দুটা শব্দ কেনেকৈ মাৰ্জ হয় তোমালোকে নিশ্চয়কৈ জানিব বিচাৰিবা। আৰু এটা উদাহৰণ চাই লওঁচোন, তোমালোকৰ ভালদৰে মনত থাকিব তেতিয়া। চাহপাত গাখীৰ চেনি কি হৈ গ'ল? গাখীৰ চাহ। গোটেইকেইটা বস্তু মিক্স হৈ এটা নতুন বস্তু হ'ল নে? এই যে চাহপাত গাখীৰ চেনি তোমালোকেতো চাহ বনোৱাই খুৱাই, গতিকে এই নতুন কিবা এটা বস্তু হ'ল নে? এই যে নতুন এটা বস্তু হৈ যায় সেইটোৱেই হৈছে সন্ধি। এতিয়া মই আহিছো তোমালোকৰ ব্যাকৰণৰ সন্ধিলে। প্ৰথমে কি পঢ়িলো? যুদ্ধ বিগ্ৰহৰ সেই সন্ধি যিটো চুক্তি কৰা হৈছিলে, হয়নে? তাৰপিছত আহি গলো নেমু চৰ্বত, গাখীৰ চাহ, সেয়া বুজালো। এতিয়া আহিছো তোমালোকৰ বিশেষভাৱে গুৰুত্বপূৰ্ণ বিষয় অসমীয়া ব্যাকৰণৰ আমাৰ এই সন্ধিৰ বিষয়ে। তেন্তে আহা সন্ধিনো কি আজি জানি লওঁ। সন্ধি ইয়াত দিয়ে মই প্ৰশ্ন দি দিছো বাৰু তোমালোকক, সন্ধি কাক বোলে, ই কেই প্ৰকাৰ আৰু কি কি, এনেদৰেতো পৰীক্ষাত আহিবই, গতিকে মই তোমালোকলৈ প্ৰশ্নৰ সৈতে যুগুতাই আনিছো। এতিয়া সন্ধি কাক বোলে আমি জানিবলৈ চেষ্টা কৰো, ঠিক আছে? এতিয়া ওচৰা ওচৰিকৈ থকা দুটা শব্দ, সেই শব্দ দুটাৰ প্ৰথম শব্দটোৰ যিটো শেষৰটো বৰ্ণ আৰু দ্বিতীয় শব্দটোৰ যিটো প্ৰথম বৰ্ণ, সেই দুটাৰ যেতিয়া লগ লাগি যাব, মিলি যাব, মাৰ্জ হৈ যাব, সেয়াই হৈছে সন্ধি। আৰু যিটো শব্দ তোমাৰ মাৰ্জ হৈ যোৱাৰ পিছত যিটো শব্দ হ'ব সেইটো এটা নতুন শব্দলৈ পৰিণত হ'ব, নতুন শব্দ হ'ব, সেয়াই হৈছে সন্ধি। এতিয়া মই কি লিখিছো তাকে চাওঁ আহা। ওচৰা ওচৰিকৈ থকা দুটা বৰ্ণ, মই কৈছো নহয় দুটা বৰ্ণ ওচৰা ওচৰিকৈ থকা দুটা বৰ্ণৰ মিলকে সন্ধি বোলে। যিটো মাৰ্জ হৈ যায়, লগ লাগি যায়, মিলি যায়, সেই মিলটোকে কোৱা হৈছে সন্ধি। সংস্কৃত ভাষাত সন্ধিৰ ব্যৱহাৰ অত্যাধিক। যিসকলৰ তোমালোকৰ সংস্কৃত আছে তোমালোকেতো জানাই সন্ধি আছে, তোমালোকে দেখিছে। গতিকে কি হয়, এটা কঠিন ভাষা আৰু তাত ইটো বৰ্ণৰ লগত সিটো বৰ্ণৰ যিটো মিক্স আপ, যিটো মিল, সেইটো বহুত বেছি। গতিকে সংস্কৃত ভাষাত সন্ধিৰ ব্যৱহাৰ অত্যাধিক আছে। এতিয়া আমাৰ অসমীয়া ভাষাত সন্ধি কেই প্ৰকাৰৰ? অসমীয়া ভাষাত সন্ধি হৈছে 3 প্ৰকাৰৰ। কি কি? স্বৰ সন্ধি, ব্যঞ্জন সন্ধি আৰু বিসৰ্গ সন্ধি। ঠিক আছে? এতিয়া সন্ধিৰ বিষয়ে হয়তো তোমালোকৰ কোনো ধৰণৰ ডাউট নাই, আৰু যদি কিবা ডাউট থাকে তলত কমেন্ট কৰিবা, মই তোমালোকক জনাম, ঠিক আছে? এতিয়া আহিছো আমি স্বৰ সন্ধিলৈ। স্বৰ সন্ধি, এতিয়া স্বৰ সন্ধি হবলৈ কি লাগিব আমাক? স্বৰবৰ্ণ লাগিব, হয়নে? স্বৰবৰ্ণ কেইটা কি কি? আমিতো সৰুৰ পৰা পঢ়ি আহিছো অ আ হস্ৰ ই দীৰ্ঘ ই ঔ লৈকে। সেই স্বৰবৰ্ণ কেইটা যেতিয়া দুটা শব্দ প্ৰথম শব্দটোৰ শেষৰ বৰ্ণটো আৰু দ্বিতীয় শব্দটোৰ প্ৰথম বৰ্ণটো স্বৰবৰ্ণ হ'ব লাগিব, দুইটা স্বৰবৰ্ণ হ'ব লাগিব দেই, দুইটা স্বৰবৰ্ণ হ'ব লাগিব। আৰু দুইটা যেতিয়া মিল হৈ আন এক নতুন শব্দলৈ পৰিৱৰ্তন হ'ব তেতিয়াই হ'ব সেয়া স্বৰ সন্ধি, ঠিক আছে?
এতিয়া আমি উদাহৰণৰ সৈতে চাওঁ আহা ইতি যোগ আদি হলে কি হ'ব ইত্যাদি ইতি যোগ আদি ইত্যাদি এতিয়া ভাবিছা ইতি যোগ আদি এটোতো দন্ত্যতহে আছে হয়নে কেনেকৈ হ'ব আমি চাম দেই তোমালোকে বৰ্ণবিন্যাসটো কৰিছা বৰ্ণবিন্যাসত আমি ইতিটো ভাঙিবলৈ হলে কি হ'ব হছই যোগ দন্ত্যত যোগ হছই ইতি হ'ব তাৰ পিছত আকৌ এইটো আহি গ'ল এটো মই ডাঙৰকে দি দিছো দেই এটো ডাঙৰকে দি দিছো আ যোগ দন্ত্যদ যোগ হছই হয়নে গতিকে এতিয়া যদি আমি ভাঙিবলৈ হলে বা আমি এটো যদি বানান কৰো কি বুলি কম হছই দন্ত্যতত হছইকাৰ যোগ আ দন্ত্যদত হছইকাৰ আদি এতিয়া কি হ'ব এ হছই আৰু আটো লগ লাগি এটো ইত্যাদি এটো জকাৰ আৰু আকাৰ হৈছে এই হছইটোৱে আটোৱে ইয়াৰ এই হছইকাডাল আৰু এই আটো লগ লাগি কি হৈছে জকাৰ আৰু আকাৰ হৈছে ঠিক আছে এনেকৈয়ে দুইটা মাৰ্জ হৈ পেলাই কি হৈছে এটা নতুন শব্দ হৈছে নে ইতি মানে বেলেগ আদি মানে বেলেগ দুইটা লগ লাগি ইত্যাদি হল নে তেনেকৈয়ে স্বৰসন্ধি হয় এইকেইটা উদাহৰণ তোমালোকৰ বাবে আছে তোমালোকে চাই ল'বা ঠিক আছে এয়া চাই ল'ব পাৰা অ লগ লাগিলে আ হয় জলযোগ অধিপতি অ এটো লৰ পিছত এটা থাকে তোমালোকে জানাই লগত এটো লগ লাগিছে অ লগ লাগি কি হৈছে এই আকাৰডাল আহি গৈছে দেখিছানে এনেকৈয়ে মাৰ্জ হৈ পেলাই সন্ধিবোৰ গঠিত হয় তাৰ পিছত এতিয়া আহিছো আমি ব্যঞ্জন সন্ধিলে এতিয়া আহিছো চোৱা ব্যঞ্জন সন্ধিলে এতিয়া ব্যঞ্জন সন্ধি কাক বোলে দুটা শব্দ তোমালোকে জানাই প্ৰথম শব্দটোৰ শেষৰ বৰ্ণটো আৰু দ্বিতীয় শব্দটোৰ প্ৰথম বৰ্ণটো মিল হ'ব লাগিব কিন্তু ব্যঞ্জন সন্ধিত কি হ'ব এটা ব্যঞ্জন বৰ্ণ বা স্বৰবৰ্ণ হ'ব পাৰে আৰু ইটো ব্যঞ্জন বৰ্ণ বা স্বৰবৰ্ণ হ'ব পাৰে যেতিয়া প্ৰথম শব্দটোৰ শেষৰ বৰ্ণটো যদি ব্যঞ্জন বৰ্ণ হয় তেন্তে দ্বিতীয় শব্দটোৰ প্ৰথম বৰ্ণটো হয় স্বৰবৰ্ণ নহয় ব্যঞ্জন বৰ্ণ হ'ব কিন্তু এটা ব্যঞ্জন বৰ্ণ তাত থাকিবই লাগিব নতুবা দুইটা ব্যঞ্জন বৰ্ণও হ'ব পাৰে তেতিয়া সেই বৰ্ণ দুটাৰ লগত যেতিয়া মাৰ্জ হ'ব লগ লাগিব সেয়াই হ'ব ব্যঞ্জন সন্ধি ঠিক আছে এতিয়া আমি এটা উদাহৰণৰ সৈতে বুজো দেই এয়া হৈছে ব্যঞ্জন বৰ্ণ কি এই ক বৰ্গ প্ৰথম ছ বৰ্গ মধ্যনীয়ত বৰ্গ আৰু দন্ত্যত বৰ্গ এই বৰ্গ কেইটাৰ এয়াই হৈছে ব্যঞ্জন বৰ্ণৰ অসমীয়া ব্যাকৰণ মতে এয়াই হৈছে ব্যঞ্জন বৰ্ণমালা ঠিক আছে বাকিখিনি যি হয় সেয়া অসমীয়া ব্যাকৰণ মতে ব্যঞ্জন বৰ্ণ নহয় ঠিক আছে এতিয়া আহিছো চোৱা ব্যঞ্জন সন্ধি গঠন হোৱাৰ নিয়মসমূহ কেনেদৰে গঠন হয় সেই নিয়মসমূহ আমি চাবলৈ যত্ন কৰো হা তোমালোকৰ চোৱা এতিয়া ইয়াত যে মই যে কৈছো প্ৰথম শব্দটোৰ শেষৰ বৰ্ণটো স্বৰ বা ব্যঞ্জন হ'ব লাগিব দেখিছানে হছৌকাৰ আছে গতিকে স্বৰ বৰ্ণ আৰু ইয়াত দ্বিতীয় শব্দটোৰ প্ৰথম আখৰটো ব্যঞ্জন বৰ্ণ আছে দেখিছানে দুটা স্বৰ বৰ্ণ আৰু ব্যঞ্জন বৰ্ণ লগ লাগি ইয়াত ব্যঞ্জন সন্ধি গঠিত হৈছে এটো ঠিক তেনেদৰে তোমালোকক আৰু এটা দেখাম দেই এই যে খণ্ডতটো যে আছে বা হসন্ত্যত বা ইয়াত এটো বিভিন্ন ঠাইত বেলেগ বেলেগকে কোৱা হয় এই হসন্ত্যতটোৱে কিন্তু দন্ত্যতক প্ৰতিনিধিত্ব কৰিছে গতিকে এটো এনেকে তোমালোকে কবা ন বাইদে সেইখিনিত চোন এইখিনি দন্ত্যনৰ পিছত বাকিখিনি ব্যঞ্জন বৰ্ণ নহয় বুলি কৈছিলে তেন্তে এই হসন্তত বা খণ্ডতটো কেনেকৈ ব্যঞ্জন বৰ্ণলৈ আহিলে এই খণ্ডত বা হসন্ততটোৱে দন্ত্যতক প্ৰতিনিধিত্ব কৰিছে সেয়েহে এটো ব্যঞ্জন বৰ্ণত ধৰা হৈছে ঠিক আছে গতিকে এই যে ইয়াত খণ্ডত আৰু ইয়াত ভ হৈছে ন লগালে কি হৈছে ইয়াত দন্ত্য দয়ভত ভ গতিকে এটা নতুন তোমাৰ নতুন এটা শব্দলৈ গঠিত হৈছে ইয়াত উৎটো বেলেগ ভিদু বেলেগ আৰু উদ্ভিদ হৈ যোৱাৰ লগে লগে কি হৈছে এটো এটা নতুন শব্দ দিক যুগন্ত দিক এটো কটো ব্যঞ্জন বৰ্ণ অটো হৈছে স্বৰ বৰ্ণ দুটা লগ লাগি গ হৈ গৈছে তেনেদৰে বহুত নিয়ম আছে তোমালোকে পিছত এবোৰ চাই লবা ঠিক আছে নিপাতন সিদ্ধ ব্যঞ্জন বৰ্ণ তোমালোকে কিতাপত নিশ্চয়কৈ পাইছা নিপাতন সিদ্ধ
নিপাতন সিদ্ধ মানেনো কি নিপাতন সিদ্ধ মানে হৈছে যি ব্যাকৰণত নাই ব্যাকৰণ বহিৰ্ভূত যিবোৰ হয় সেইবিলাকক কোৱা হয় নিপাতন সিদ্ধ এতিয়া তোমালোকক ডাইৰেক্ট যাওঁ বিসৰ্গ সন্ধিলে নিপাতন সিদ্ধ এয়া দেখুৱাই দিব পাৰো সো নিপাতন সিদ্ধ ব্যাকৰণৰ নিয়ম মানে যিবোৰ সন্ধি নহয় ব্যাকৰণ মানে বাহিৰৰ অৰ্থাৎ যি সন্ধি সমাপন হওঁতে ব্যাকৰণৰ নিয়ম নাখাতে যিবোৰ যেতিয়া তোমাৰ যোগ কৰা হয় বা এইখিনি যেতিয়া তোমাৰ সন্ধি হৈছে ইয়াত কোনো ব্যাকৰণৰ এটো নিয়ম হেতু নিয়ম ব্যাকৰণৰ যিবোৰ নিয়ম সেই নিয়মবোৰ খটা নাই এইবিলাক স্বাভাৱিকতে হৈছে গতিকে এইবিলাক হৈছে নিপাতন সিদ্ধ ব্যঞ্জন সন্ধি বা নিপাতন সিদ্ধ সন্ধি এনেদৰে হয় ইয়াৰ পিছত আহিছো বিসৰ্গ সন্ধিলৈ ঠিক আছে বিসৰ্গ সন্ধি কি হয় যেতিয়া কোনো স্বৰবৰ্ণ বা ব্যঞ্জন বৰ্ণৰ লগত বিসৰ্গৰ যেতিয়া সন্ধি হ'ব সেয়াই হ'ব বিসৰ্গ সন্ধি বিসৰ্গ কি হয় তো জানাই এইটো বিসৰ্গ যেতিয়া ইয়াত কিবা এটা শব্দ থাকিলে বিসৰ্গটো লগাই ইয়াৰ লগত যোগ হৈ ইয়াত স্বৰবৰ্ণ বা ব্যঞ্জন বৰ্ণ ইয়াত স্বৰবৰ্ণ বা ব্যঞ্জন বৰ্ণ যেতিয়া হ'ব তেতিয়া এই যে বস্তুটো মাৰ্জ হৈ যিটো হ'ব সেয়াই হ'ব বিসৰ্গ সন্ধি ঠিক আছে সেয়াই হ'ব বিসৰ্গ সন্ধি এতিয়া কেনেদৰে হৈছে আমি চাম দেই ইয়াত আকৌ বিসৰ্গ সন্ধি দুই প্ৰকাৰৰ আছে জানানে বিসৰ্গ সন্ধি দুই প্ৰকাৰৰ কি এটা ৰৰ পৰা হোৱা বিসৰ্গক ৰজাত বোলে এতিয়া চোৱা পুনৰ বুলি কোৱাৰ লগে লগে পুনৰ বুলিও আমি কওঁ পুনৰটোক পুনঃ বুলি কওঁনে নিৰটোক বা নিৰটোক নিহ বুলি কওঁ অন্তৰটোক অন্তঃ বুলি কওঁ অন্তৰৰ পৰা বুলি ক'লে কি বুলি ক'ম আমি অন্তঃ লগাই কি শব্দ হ'ব অন্তঃকৰণেৰে বুলি কওঁনে আমি অন্তঃকৰণেৰে বুলি কওঁনে অন্তঃকৰণেৰে আমি এনেদৰে কওঁ মানে কি হৈছে একদম অন্তৰৰ পৰা তো পুনঃটো আমি কি বুলি ক'ব পাৰো পুনঃ পৌনিকতা বুলি কোৱা হয় নহয় পুনঃ পৌনিকতা বুলি কোৱা হয় নহয় গতিকে এনেদৰে ৰজাত বিসৰ্গ হৈছে তাৰ পিছত আহিছে দন্তীয় খৰ পৰা হোৱা দন্তীয় খজাত বিসৰ্গ এটো কি হৈছে এটো দন্তীয় খ হৈছে দন্তীয় খজাত বিসৰ্গত কি হৈছে দন্তীয় খটো বিসৰ্গ হৈ গৈছে বয়সটো হৈছে বয়স কি বুলি কোৱা হয় বয়স সন্ধি কাল বুলি কোৱা হয় বয়স সন্ধি বুলি কোৱা হয় নে বয়স সন্ধি কাল মানে এটো বয়সৰ পৰা হেতু বয়সৰ মাজৰ সময়কণ যিকণ হেকণ বয়স সন্ধি কাল বুলি কোৱা হয় তাৰছত মনকটো মনহ যিটো মনৰ পৰা হয় না কয়নে মনহ পতত বুলি কয় যে কি মনহটো মনহ হৈ যায় ঠিক তেনেদৰে এইবিলাক তোমালোকৰ উদাহৰণ আছে এতিয়া চোৱা এইটো বিসৰ্গ হৈছে বিসৰ্গৰ আৰু এটো ব্যঞ্জন বৰ্ণ লগ লাগি পেলাই তলবীয় হয় প্ৰথম ছয় ছ হৈছে বিসৰ্গৰ লগত প্ৰথম ছটো যোগ হৈছে অৰ্থাৎ মাৰ্জ হৈ তলবীয় হয় প্ৰথম ছয় ছ হৈ দুহ যোগ চৰিত্ৰ দুচৰিত্ৰ তেনেদৰে এটো ইতা যোগ তত এটো বিসৰ্গ হৈছে আৰু এটো দন্ত্যত হৈ পেলাই দুইটা মাৰ্জ হৈ কি হৈছে দন্ত্য সত্যস্ত হৈ ইতস্তত এনেদৰে আমাৰ সন্ধি গঠিত হৈছে ঠিক আছে এতিয়া তোমালোকে সন্ধিৰ বিষয়ে ভালদৰে বুজি পালা আৰু যদি কিবা জানিবলগীয়া থাকে তেন্তে তলত কমেন্ট কৰিবা আমি তোমালোকক জনাবলৈ চেষ্টা কৰিম ঠিক আছে আজিলৈ আহিছো ধন্যবাদ